অসমমালা আঁচনিৰ অধীনত দিৰাখুঞ্জানৰ পৰা ৰৌবাৰী চিকুৰাজনলৈকে যিটো পথ নিৰ্মাণ হৈ আছে, এই পথটোত আমি যিসকল স্থানীয় নিবনুৱা যুৱকসকলে পলস আৰু মাটি যোগান ধৰিছিলোঁ, সেইসকলে আজি আমি ইয়াত একত্ৰিত হৈছোঁহি। আজি একত্ৰিত হৈ আমি এটা সিদ্ধান্ত লৈছোঁ, অসমমালা আঁচনিৰ যিটো BIPL কোম্পানী, ঠিকাদাৰী কোম্পানী, বিজয় শৰ্মাৰ নেতৃত্বাধীন যিটো কোম্পানী, তেখেতৰ লগত আমি এই ছাপ্লাইখিনি কৰাৰ আগত ৰাজহুৱাভাৱে এখন মিটিঙত লগ হৈছিলোঁ আৰু তেখেতৰ লগত আমি এই ধৰণে কথা পাতিছিলোঁ। তেখেতে আমি যিহেতু পলস আৰু মাটি যোগান ধৰিম, বিলখিনি কেনেধৰণে দিব, যিখিনি আমি প্ৰাপ্য, আমি পলস আৰু মাটি যোগান ধৰাৰ বিনিময়ত যিটো প্ৰাপ্য, সেইটো কেতিয়া দিব, কিমান সময়ত দিব, আমি স্পষ্টকৈ এখন ৰাজহুৱা সভাৰ জৰিয়তে তেখেতক সুধিছিলোঁ আৰু তেখেতে কৈছিল 2 মাহৰ ভিতৰত পে'মেণ্ট কৰাৰ কথা কৈছিল। কিন্তু আজিৰ তাৰিখত আমি দেখিবলৈ পালোঁ 6 মাহ পাৰ হৈ গৈছে, কিন্তু আজিৰ তাৰিখলৈকে আমাৰ এই নিবনুৱাসকলে যিখিনি পলস আৰু মাটি যোগান ধৰিছিল তাৰ পে'মেণ্ট কৰা নাই। গতিকে আমি ক্ষোভিত হৈ আজি ইয়াত একত্ৰিত হৈছোঁ। আমি এই স্থানত এটা সিদ্ধান্ত লৈছোঁ, অসমমালা যিটো মহংস্থিত কেম্প, সেই কেম্পটো যদিহে এই মাহটোৰ ভিতৰত আমাক পে'মেণ্ট নকৰে, তেতিয়াহ'লে আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছোঁ। আৰু এটা কথা কি হ'ল, আমাৰ মানসিকতাই নকয়, কিন্তু আমি ভাবিবলৈ বাধ্য হৈছোঁ। সেই কেম্পটোত যিটো BIPL কোম্পানী, বিজয় শৰ্মাৰ নেতৃত্বাধীন যিটো ঠিকাদাৰী কোম্পানীয়ে কাম কৰি আছে, তেখেতৰ যিবিলাক মেচিনাৰী, JCB, ডাম্পাৰ, যিবোৰ মেচিনাৰী আছে, যদিহে আমাক এই মাহটোৰ ভিতৰত যদি পে'মেণ্ট নকৰে, তেতিয়াহ'লে কিন্তু সেই বস্তুখিনি, সেই মেচিনাৰী গাড়ীবিলাকো আমি ৰাজহুৱাভাৱে বাজেয়াপ্ত কৰাৰলৈকে আমি চিন্তা কৰিবলৈ বাধ্য হৈছোঁ। আৰু যিটো অকমান্য বুলি ক'লেও বেয়া নহ'ব, এটা বিভাগ আছে PW বিভাগ, সেই বিভাগৰ ইঞ্জিনিয়াৰসকলকো আমি এই আমাৰ সমস্যাটোৰ কথা অৱগত কৰিছিলোঁ। তেখেতলোকে এমাহৰ ভিতৰত ঠিকাদাৰৰ সৈতে কথা পাতি এই আমাৰ সমস্যাটো সমাধান কৰাৰ কথা কৈছিল, কিন্তু এতিয়া এই বিভাগটো কোনো গুৰুত্ব নাই। তেখেতলোকে আমাৰ এই সমস্যাটোৰ ওপৰত গুৰুত্ব দিয়া নাই। আৰু ৰাস্তাটো যিহেতু আমি প্ৰথম পৰাই কৈ আছোঁ, এই ৰাস্তাটো সোনকালে নিৰ্মাণ হ'ব লাগে। আৰু এই ৰাস্তাটো যিটো আধৰুৱা কাম কৰি আছে, ক'ৰবাত এইখিনি কাম মানে ৰাস্তাটো অকণমান খান্দি কিনি পলস পেলাইছে, ক'ৰবাত মানে ৰাস্তাটো খান্দি কিনি আধাৰো কৰি ৰাখিছে, যাৰ কাৰণে এই অঞ্চলৰ ৰাইজৰ অসুবিধা হৈছে। এই কথাখিনি বিভাগীয় ইঞ্জিনিয়াৰসকলক আমি অৱগত কৰিছিলোঁ, কিন্তু ইঞ্জিনিয়াৰসকলে AC ৰুমত বহি তেখেতলোকে বিন্দাছ থাকে, কিন্তু আমাৰ কথাখিনি আমাৰ আগত হ'ব বুলি কৈ যায়, কিন্তু কাৰ্যক্ষেত্ৰত হোৱা নাই। গতিকে এই দুইটালৈ পুনৰবাৰ কৈছোঁ, এই ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ BIPLৰ বিজয় শৰ্মা আৰু PW বিভাগৰ ইঞ্জিনিয়াৰসকলক স্পষ্টকৈ ক'ব বিচাৰিছোঁ, এই মাহটোত যদি নহয়, আমি BIPLৰ অফিচ বন্ধ কৰি তেখেতলোকৰ গাড়ীৰ পৰা যিখিনি মেচিনাৰী আছে সম্পূৰ্ণভাৱে ৰাজহুৱাভাৱে আমি বাজেয়াপ্ত কৰিম আৰু এই PW ডিপাৰ্টমেণ্টৰ বিভাগটোৰ ওপৰতো আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। এই কথাখিনি আমাৰ মাজত, আমাৰ আজি ভেণ্ডৰসকলৰ মাজত আলোচনা হৈছে আৰু এইটো কাৰ্যকৰী হ'ব। আৰু এটা কথা আমি কওঁ, কেতিয়াবা বেয়াও লাগে, বুঢ়ীদিহিঙৰ মানুহখিনি প্ৰতিবাদী বুলি কয়, কিন্তু প্ৰতিবাদ কৰিবলৈ বাধ্য তেখেতলোকেই কৰে। তেখেতলোকৰ আমাৰ সমস্যাখিনি আগতেই কৈছোঁ, তাৰ পাছত যদি গুৰুত্ব নিদিয়ে আমি প্ৰতিবাদ নকৰি কি কৰিম? সেইকাৰণে এইটো এটা সকিয়নি বুলি ভাবক। কিন্তু এই মাহটো যোৱাৰ পাছত কিন্তু আমি কাৰ্যকৰী প্ৰতিবাদী কৰিম আৰু এনেকুৱা অৱস্থালৈ যাম, কিন্তু তাৰ বাবে আমি জগৰীয়া নহয়। এই কথাখিনি স্পষ্টভাৱে আমি সকলোৱে কৈছোঁ।